Hello everyone, welcome to the channel. So আজি এই ভিডিওটোত মই আপোনালোকক ক্যালেন্ডাৰৰ কেনেকৈ কোৱেশ্চন কৰিব লাগে হেয়া লাগিলে আপোনালোকে এপিএসসি সিসেটটো ক্যালেন্ডাৰৰ এটা কোৱেশ্চন আহে প্ৰত্যেক বছৰে আহে আৰু আপোনালোকে যিকোনো এক্সামে দিবলৈ যাওক হেয়া লাগিলে আসাম গভৰ্ণমেন্টৰ ডিএইচএস ডিএমই এবোৰ যিকোনো মানে আপোনালোকে গভৰ্ণমেন্ট জবৰ কাৰণে এক্সাম দিব যাওক তাত ক্যালেন্ডাৰৰ মিনিমাম এটা কোৱেশ্চন আহে কিছুমানত 2-3টা লৈকে আহে আৰু এটো মনত ৰাখিবৰ কাৰণে বহুত ট্ৰিক কৈ থাকে মানে বহুত কিবা কিবি নাম্বাৰ মুখস্থ কৰিবলৈ কয় বাট মই যোনটো ট্ৰিক আপোনালোকক কম ন হেতু একদম জেনুইন ট্ৰিক হয় মানে হেতু এনেকুৱা নহয় কি কিবা শৰ্টকাট মেথড আছে কনসেপ্টটো বুজি লৈ কৰিব লাগে মানে কনসেপ্ট বুজি লৈ কৰিব লাগে ঠিক আছে কিন্তু আপোনালোকে কৰিবলৈ একদম ইজি পাব এজন মানে মই এই ট্ৰিক বিলাক এনেকুৱাকে দিও যাতে একো নাজানা মানুহ এজনেও যাতে বস্তুটো নিজে বুজি পেলাই কৰিব পাৰে মুখস্থ নকৰাকে সো আই হোপ আপোনালোকে মোৰ ভিডিওটো চাই পেলাই ভাল পাব আৰু যদি ভাল পায় মানে অলপমান সাপোৰ্ট কৰি দিব শেয়াৰ কৰি দিব কাৰণ চেনেলটোত ভিউ কম আহে আৰু মই আসাম হিষ্ট্ৰীৰ কাৰণেও সিৰিজ বনাই আছো বা জবৰ নটিফিকেশন বিলাকো দি থাকো মই ডেসক্ৰিপচনত গুটেখিনি লিংক দি থম মেথছৰ মই বহুত কিছুমান ক্লাস কৰোৱা আছে গুটেখিনি চাব পাৰিব ডেসক্ৰিপচনত লিংক দি থম আপোনালোকে কাইন্ডলি অলপ সাপোৰ্ট কৰি দিব সো মই এটা ক্যালেন্ডাৰৰ ট্ৰিক পঢ়াব গৈ আছো ঠিক আছে ভিডিওটো বেছি লম্বা নকৰিম ফাৰ্স্ট এই ট্ৰিকটো জনাৰ আগতে আপোনালোকে অড ডেজ এই কনসেপ্টটো জানিব লাগিব অড ডেজ কি হয় জানেনে কোনবা লিখি লব পাৰে the remainder when a number is divided by 7 ঠিক আছে মানে কি হয় odd days মানে এনেকুৱা এটা হয় ধৰা আমাক 32 days কলে ঠিক আছে ইয়াৰ odd days যদি উলিয়াব লাগে 32 divided by 7 কৰিব কিমান হ'ব 32 ক 7 এ ডিভাইড কৰিলে অলপ দুদিন মান প্ৰেক্টিস কৰাৰ পিছত এটো বস্তু মুখতে ওলাই যাব কেনেকৈ কৰিব 32 ক 7 এ ডিভাইড কৰিলে 7 4 গুণ 28 হ'ল বাকি কিমান থাকিল 4 সো হে বাকিটোৱে হ'ল মানে odd days হে বাকিটো কোৱা হয় odd days ঠিক তেনেকৈ মই যদি কলো 25 ইয়াৰ odd days কিমান হ'ব 25 ক 7 এ ডিভাইড কৰিলে 21 হয় 3 গুণ সো বাকি থাকিব 4 সো ইয়াৰো 4 days হ'ব odd days ঠিক আছে বস্তুটো মনত থাকিব ঠিক তেনেকৈ মই আৰু এটা एग्जांपल দি দিলো ধৰা 36 ইয়াৰ odd days তুলিব লাগে কিমান হ'ব odd days 1 হ'ব কেনেকৈ মুখতে উলিয়াব পাৰি জাস্ট আপোনালোকে এটা বস্তুৱে চাব 36 ৰ জাস্ট আগত 7 ৰ মাল্টিপল কি আছে 36 ৰ জাস্ট আগত কি আছে 35 আছে হৈ গল সো ডিফাৰেন্স কিমান 1 হেতুৱে বা আপোনালোকে যদি এনেকৈ মুখত কৰিব টান লাগে হৰণ কৰি চালেই হ'ল 36 ক 7 এৰে 35 হ'ব আৰু বাকি থাকিব 1 গতিকে 1 টো হ'ব odd days সো odd days মানে হল ৰিমাইন্ডাৰ টো এই বস্তুটো মই কিয় শিকাইছো বহুতে ভাবিব পাৰে কিয় শিকাইছো এটো কনসেপ্টে ইউজ কৰি আপোনালোকে ক্যালেন্ডাৰ ট্ৰিক সব কৰিব পাৰিব সব একদম বেসিক লেভেলৰ পৰা গৈছো হা এতিয়া যিখিনি পঢ়াম মানে এটো স্লাইডত যিখিনি দেখাম হেখিনি কোৱেশ্চন এক্সামত নাহে বাট এখিনি জানিলেহে পিছৰখিনি কৰিব পাৰিব এটা জাস্ট কনসেপ্টখিনি জানি লওক ধৰা আমাক কোৱা আছে এনেকুৱা এটা কোৱা আছে যে আজি মানডে হয় আজিৰ পৰা 80 দিন পিছত 80 ডেজ পিছত কি ডে হ'ব হেতু কৈছে ঠিক আছে আজি মানডে হয় আজিৰ পৰা 80 ডেজ পিছত কি ডে হ'ব আমি কি কৰিম কিমান দিন পিছত আছে হেতু চাব কিমান দিন পিছত আছে 80 দিন ঠিক আছে 80 ডেজ সো ইয়াৰ কাৰণে odd days কিমান হ'ব odd days টো উলিয়াব odd days আমি কেনেকৈ উলিয়াম 80 ক 7 এৰে ডিভাইড কৰিম 7 গুণ 7 1 থাকিব 0 7 গুণ 7 3 সো ৰিমাইন্ডাৰ আহিল 3 সো odd days হ'ব 3 days ঠিক আছে odd আমি কিমান পালো 3 days এতিয়া আমাৰ হাতত আছে মানডে আপোনালোকে একো কৰিব নালাগে জাত মানডে লগত 3 দিন আৰু যোগ কৰি দিয়ক মানডে লগত 3 দিন আৰু যোগ কৰিলে কিমান হ'ব টিউজডে ওয়েডনেসডে থাৰ্সডে ঠিক আছে আৰু 3 দিন যোগ মানে মানডে পৰা আৰু 3 দিন বঢ়াই দিয়ক এটা চাওক মানডে পৰা এদিন বঢ়াই দিলে টিউজডে দুদিন বঢ়াই দিলে ওয়েডনেসডে 3 দিন বঢ়াই দিলে থাৰ্সডে হৈ গল তেনেকৈ মানডে পৰা জাস্ট 3 দিন বঢ়াই দিব লাগে মানে টিউজডে ওয়েডনেসডে থাৰ্সডে তেনেকৈ তো তেনেকৈ কৰিব লাগে আৰু এটা एग्जांपल দি দিছো আৰু এটা আছে ধৰা আজি হল সানডে আজিৰ পৰা 36 ডেজ পিছত কি ডে হ'ব আপোনালোকে একবাৰ ভিডিওটো পজ কৰি নিজে কৰিব ট্ৰাই কৰক ঠিক আছে তাৰ পিছত মোৰ ভিডিওটো মানে চাব ফাৰ্স্ট ভিডিওটো পজ কৰি একবাৰ নিজে কৰক কি হ'ব
ফাৰ্ষ্ট আমি কি কৰিম 36 ৰ অড ডেজ উলিয়াম 36 ডিভাইডেড বাই 7 কৰিলো কিমান হ'ব 7 5 35 বাকি থাকিল 1 না অড ডেজ কিমান হ'ব 1 ডে সো আমি কি কৰিম সানডে লগত জাস্ট 1 যোগ কৰি দিম তেতিয়া কিমান হ'ব মনডে হেতুৱে সো আই হোপ অড ডেজ কনসেপ্টটো আপোনালোকে বুজি পাইছে আৰু কেনেকৈ কৰিব লাগে এতিয়া আগলৈ গলো হে একে হয় আজি ধৰা আছে টিউজডে আমাক কদিলে আজিৰ পৰা 50 days before মানে আজিৰ পৰা 50 দিন আগত কি ডে আছিল আমাক কদিছে আমি কি কৰিম ফাৰ্স্ট 50 অড ডে উলিয়াম হাতেৰে কৰিলে 7 7 গুণ 49 এক বাকি থাকিল সো ইয়াৰ অড ডেজ কিমান হ'ব 1 সো আমি টিউজডে পৰা এবাৰ কি কৰিম আগত খুদিছে ন আগলৈ যাব লাগিব আগলৈ গলে কি হ'ব মাইনাস হ'ব -1 কৰি দিব টিউজডে পৰা এদিন আগত পঠাই দিয়ক সো কি হ'ব মানডে সো এনসার হ'ব মানডে তেনেকৈ কৰিব লাগে আগত গুছি গলে মাইনাস কৰি দিলে হল সিম্পলি হেতু কনসেপ্ট হয় এতিয়া এখিনি হল বেসিক কনসেপ্ট এতিয়া ধৰ পৰীক্ষাত এনেকুৱা এটা কোৱেশ্চন আহিলে কেনেকৈ কৰিব লাগে মই দেখাই আছো পৰীক্ষাত কোৱেশ্চনটো এনেকৈ আছে কোৱেশ্চনটো ধৰ এনেকৈ দিয়া আছে 15 জানুৱাৰী 2021 মই এনে জাস্ট কৈছো হা এটো ধৰক মানডে হয় কোৱেশ্চনত ধৰক দিয়া আছে আমাক কৈছে 17 আগষ্ট 2021 কি ডে হয় প্ৰথম মানে বহুত কেটা एग्जांपल ওলাব গোটে ভিডিওটো লাষ্টলৈকে চাব প্ৰথম ধৰক সেম ইয়াৰ দিয়া আছে বছৰটো সমান দিয়া আছে আমি একদম ইজিৰ পৰা হাৰ্ডলৈ যাম যাতে সকলো বস্তু কৰিব পাৰে 21 আৰু 21 সেম ইয়াৰ আছে আমাক কৈছে 15 জানুৱাৰীটো যদি মানডে হয় 17 আগষ্টটো কি হ'ব সো এটো কেনেকৈ কৰিব এটো বহুতে আপোনালোকক নাম্বাৰ মুখস্থ কৰিব দিব কিবা মাহৰ কাৰণে হেনেকে নকৰে এটো কেনেকৈ কৰে চাব ফাৰ্স্ট আপুনি কি কৰিব প্ৰথম কি দিয়া আছে জানুৱাৰী আৰু আছে আগষ্ট লাষ্টৰটো আগষ্ট গটিকে সিৰিয়ালি গটে কেটা লিখি লব শৰ্টকে লিখিলে হল ধৰক এনেকুৱাকে লিখিলো মই জানুৱাৰী ফেব্ৰুৱাৰী বা আপোনালোকে যদি আৰু শৰ্ট কৰিব লাগে জে এফ তেনেকৈ লিখি লব ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন আপোনালোকে জাস্ট বুজি পোৱাকে লিখিলে হল জুলাই আগষ্ট ঠিক আছে এনেকৈ লিখি ললে তাৰ পিছৰ নেক্সট কামটো আপোনালোকে কি কৰিব এই গুটে কেটাতে এটা কাম কৰিব ফাৰ্স্ট কি দিয়া আছে প্ৰথম মাহটো কি আছে জানুৱাৰী আমাক দিয়া আছে জানুৱাৰী সেকেন্ডটো দিয়া আছে আগষ্ট মানে লাষ্টৰটো দিয়া আছে আগষ্ট ফাৰ্স্ট কামটো আপোনালোকে কৰিব একদম ফাৰ্স্টৰ জনটো মাহ ফাৰ্স্টৰ মাহ কি জানুৱাৰী তাত কিমান দিন দিয়া আছে 15 দিয়া আছে নাম্বাৰটো দিয়া আছে 15 আৰু কিমান দিন বাকি আছে হেতু মাহত আমি জানুৱাৰীটো 31 দিনিয়া বুলি জানো হয় না আমাক দিয়া আছে 15 আৰু কিমান বাকি আছে 16টা দিন বাকি আছে হয় না কাৰণ 31 অফ 15 বিয়োগ কৰিলে 16 হ'ব সো প্ৰথম জুনটো মাহ ন হেতু আপোনালোকৰ কি লিখিব যিমানটা দিন বাকি আছে হেতু লিখিব মনত থাকিব যিমানটা দিন বাকি আছে হেতু লিখিব লাগে তো 31 আছে সো আমি কি লিখিম 16 হৈ গল তাৰ পিছত একদম লাষ্টৰ জুনটো মাহ আগষ্ট আছে হে আগষ্টটোত আপোনালোকে একো কৰিব নালাগে জাস্ট যিমান তাৰিখলৈকে দিয়া আছে হেতু তাৰিখ লিখিলে হল 17 আছে 17 লিখিলে হল হৈ গল আৰু বাকি কেটাৰ কাৰণে কি কৰিব ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আপোনালোকে কেইটা দিন ওপৰত ফাৰ্স্ট লিখি লওক 2021 ৰ হয় গটিকে লিপ ইয়াৰ নহয় গটিকে ফেব্ৰুৱাৰীত 28 ডেজ হ'ব মাৰ্চত কিমান দিন থাকে 31 দিন এপ্ৰিলত 30 31 30 31 হৈ গল এটা এই গুটেই কেটা মাহৰ কাৰণে আপোনালোকে অড ডেজটো লিখি দিয়ক অড ডেজ অকল অড ডেজ লিখিব লাগিব হা ফেব্ৰুৱাৰী 28 হয় 28 ৰ কাৰণে অড ডেজ কিমান হ'ব সাইডত আপোনালোকে কৰি চাব 7 ৰে 28 ক ডিভাইড গুছি যায় সো ৰিমাইন্ডাৰ 0 থাকে সো অড ডেজ হ'ব 0 31 ৰ কাৰণে তেনেকৈ যদি আপোনালোকে চাই অড ডেজ 3 আহিব 30 কাৰণে 2 হয় 31 ৰ কাৰণে 3 30 কাৰণে 2 31 ৰ কাৰণে 3 হৈ গল নেক্সট কামটো আপোনালোকে কি কৰিব এই গুটেই কেটা বস্তু যোগ কৰি দিয়ক ঠিক আছে গুটেই কেটা বস্তু যোগ কৰি দিয়ক মই যোগ কৰিছো 17 3 20 20 2 22 22 3 25 25 2 27 27 3 30 30 16 46 46 ওলাল এতিয়া নেক্সট কামটো আপোনালোকে কৰিব 46 ওলাল ন হে 46 ৰ কাৰণে অড ডেজ উলিয়াই দিয়ক 7 ৰে ডিভাইড কৰি 46 7 ৰে ডিভাইড কৰিলো 7 6 গুণ 42 হয় বাকি থাকিল 4 আমি অড ডেজ কিমান পালো 4 পালো মানডে আছে সো লাষ্টত কি কৰিব মানডে লগত 4 যোগ কৰি দিয়ক কি হ'ব
মানডে লগত 4 যোগ কৰি দিলে টিউজডে ৱেডনেসডে থাৰ্সডে সো ফ্ৰাইডে হৈ যাব গতিকে আমি পাই গলো ফ্ৰাইডে হেনেকে কৰে বস্তুটো ঠিক আছে আই হোপ কনসেপ্টটো আপোনালোকে বুজি পাইছে আৰু এটা এক্সাম্পল দেখাই দিও এটাকে কৰি আপোনালোকে নিজে প্ৰেক্টিস কৰিব এবাৰ ভিডিওটো পজ কৰি আগৰটো নিচিনাকে নিজে প্ৰেক্টিস কৰি চাব ঠিক আছে এবাৰ মই ৰিয়েল ডেট এটাই লিখো বাৰু এনেকুৱাকে আছে ধৰক 12 জুলাই 2022 হেতু যদি আমাৰ হেতু টিউজডে হয় তেনেহলে ধৰক 22 সেপ্টেম্বৰ ডে আছে 2022 হেতু আমাৰ কি ডে হয় হেতু কোৱেশ্যনত আছে আপোনালোকে একবাৰ ভিডিওটো ফাৰ্স্ট পজ কৰক আৰু নিজে একবাৰ কৰিবলৈ ট্ৰাই কৰক তাৰপিছতে মই কৰা মতে চাব হৈছে নে নাই ফাৰ্স্ট কাম কি কৰিম আমি প্ৰথম নিচিনাকে ফাৰ্স্ট আমি কৰিম জুলাই ফাৰ্স্ট মাহ কেটা লিখিলাম জুলাইৰ পৰা সেপ্টেম্বৰ লৈকে জুলাই আগষ্ট সেপ্টেম্বৰ বেছি দীঘল দিয়া নাই আপোনালোকে নিজে এবাৰ প্ৰেক্টিস কৰি চাব তেতিয়া তাৰ পিছৰ কামটো আমি কি কৰিম নেক্সট ওয়ার্কটো হল প্ৰথম মাহটো 12 জুলাই আছে 12 লৈকে আছে 12 দিন গল মানে আমি আৰু কেইদিন বাকি আছে ফাৰ্স্ট মাহটোত হেতু লিখো সো জুলাইটো কি হয় 31 দিনীয়া মাহ সো 31 ৰ পৰা 12 যদি বিয়োগ কৰি দিও আমাৰ থাকিব 19 সো জুলাইত 19 বাকি আছে 19 লিখিলো সেপ্টেম্বৰ আৰু লাষ্টৰ মাহটোত আমি কি লিখো যিমান দিয়া আছে হেতুৱে লিখো আৰু মাজৰ মাহটো মানে বাজত যিকেটা আছে হেতু আমি অড ডেজ লিখো আগষ্ট 31 ডেজ 31 ৰ কাৰণে অড ডেজ কিমান হ'ব 3 দিন তাৰ পিছত আমি কি কৰিম গুটেকেটা যোগ কৰিম গুটেকেটা যোগ কৰিলে কিমান হ'ব 19 3 22 22 44 তাৰ পিছত 44 যে ওলাল তাৰ আমি অড ডেজ উলিয়াম 44 ৰ অড ডেজ 2 ৰে সৰি 7 ৰে কৰিলে 7 6 গুণ 42 বাকি থাকিল 2 সো অড হ'ব 2 সমাক দিয়া আছে টিউজডে তাৰ লগত আমি দুদিন যোগ কৰি দিম মানে ওয়েডনেসডে থাৰ্সডে সো আনসাৰ হ'ব থাৰ্সডে আপোনালোকে ক্যালেন্ডাৰত মিলাই চাব পাৰে মোবাইলত উলিয়া হৈছে নে নাই তেনেকে কৰে ঠিক আছে আই হোপ কনসেপ্টটো আপোনালোকে বুজি পাইছে এটা সেম কনসেপ্ট আপোনালোকে আগলৈ যোৱা ক্ষেত্ৰতো ইউজ কৰিব পাৰে এটা ধৰক সেম কনসেপ্টটো মই দিলো আগৰ প্ৰশ্নটো টাইপতে দিলো ধৰক কোৱেশ্যনটো এনেকুৱাকে দিলো ৰিয়েল ডেট এটাই দিও ঠিক আছে এবাৰ ধৰক আমাৰ এনেকুৱা আছে 7 সেপ্টেম্বৰ 2022 হেতু হয় ওয়েডনেসডে আমাক কলে ধৰক 5 মাৰ্চ 2022 কিমান হয় এবাৰ কি হৈছে ফাৰ্স্ট আপোনালোকে ইয়াৰটো সেম হয় কিন্তু এবাৰ আগত গৈছে মানে 7 সেপ্টেম্বৰ তাৰ আগলৈ গৈছে এবাৰ আগলৈ উলিয়াব লাগে সো তেতিয়া কি কৰিব সেম টাইপতে উলিয়াব প্ৰথম নিয়মটো সেম হয় হা এখিনি নিয়ম সেম হয় ফাৰ্স্ট আমি কি কৰো কিমানৰ পৰা কিমান আছে মাৰ্চৰ পৰা সেপ্টেম্বৰ সো ফাৰ্স্টটো লিখিলো মাৰ্চ লাষ্টটো লিখিলো সেপ্টেম্বৰ ঠিক আছে নেক্সট আমি কি কৰিম নেক্সট আমি কৰিম আমি মাজৰখিনি দিম মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট আগল দেখনি দিলু তাৰ পিছত আমাৰ কাম কি হ'ব ফাৰ্স্টত যোনটো আছে ফাৰ্স্টত কি আছে 5 মাৰ্চ মানে মাৰ্চ প্ৰথম মাহটোৰ কাৰণে কিমান তাৰিখ দি আছে 5 আৰু আমি কি কৰো প্ৰথম মাহটোত কিমান বাকি আছে হেতু লিখো মাৰ্চ মাহটো 31 দিনীয়া ঠিক আছে সো আমি কিমান বাকি আছে হেতু লিখিম সো -5 কৰিম মানে 5 দিন গল 5 মাৰ্চলৈকে -5 কৰিলে 26 আৰু লাষ্টৰ মাহটোৰ কাৰণে আমি যি আছে হেতুৱে লিখো 7 সেপ্টেম্বৰ 7 হ'ব নেক্সট বাকি কেটা মাহৰ কাৰণে আমি কি লিখিছিলো মনত পেলাওক অড ডেজ আপোনালোকে ভিডিওটো পজ কৰি এবাৰ নিজে কৰিব ট্ৰাই কৰিব সদায় সো এটো 30 মে মাহটো 31 দিনীয়া জুন মাহটো 30 দিনীয়া জুলাইটো 31 আগষ্টটো 31 আৰু ইয়াৰ কাৰণে আমি অড ডে লিখো অড ডে উলিয়াই আছো উলিয়াইলে আপোনালোকৰ মনত থাকি যাব 30 ৰ কাৰণে অড ডে 2 হয় 31 ৰ কাৰণে 3 হয় 2 3 3 তাৰ পিছৰ কামটো কি কৰিছিলো আমি গুটেকেটা যোগ কৰি দিও ঠিক আছে গুটেকেটা যোগ কৰি দিম গতিকে গুটেকেটা যোগ কৰিলে কিমান হ'ব এফালৰ পৰা আহো 7 3 10 10 3 13 13 2 15 15 3 18 18 2 20 20 আৰু 26 মানে 46 46 ৰ কাৰণে যদি আমি অড ডে উলিয়াও কিমান হ'ব 7 কৰিলে 7 6 গুণ 42 বাকি থাকিব 4 4 হল এটা আমি কি কৰিব লাগে এটোত আগলে গৈছে হয় নে নহয়
আমি 7 ছেপ্টেম্বৰটো দিয়া আছে আমি আগলৈ গৈছে 5 মাৰ্চ আৰু অথনি মই কৈ আহিছিল অলপ আগতে আগলৈ গলে কি কৰিব লাগে বিফৰ হলে আগলৈ গুছি গলে আমি সদায় মাইনাস কৰি দিও সো আমাৰ ওয়েডনেসডে আছে না ওয়েডনেসডেৰ পৰা আমি -4 ডেজ কৰি দিম ঠিক আছে মাইনাস কৰি দিলে কিমান হ'ব 4 দিন আগুৱাই গুছি গলে আপোনালোক টিউজডে মনডে সানডে আৰু স্যাটাৰডে এটো স্যাটাৰডে হ'ব লাগে একবাৰ আপোনালোকে মিলাই চাওক মই মিলাই চাও 5 মাৰ্চ টু স্যাটাৰডে হয় নে নহয় স্যাটাৰডে হৈ গল গটিকে কনসেপ্টটো হেনেকুৱা মানে আগলৈ গলে জাস্ট মাইনাস কৰি দিলে হল বাকিখিনি কনসেপ্ট সেম থাকে আই হোপ এইখিনি লৈকে আপোনালোকে বুজি পাইছে যদি এইখিনি লৈকে আপোনালোকে বুজি পাইছে তেনে হলে যি কোৱেছনে আহক সব কৰিব পাৰিব কাৰণ আৰু এটা কনসেপ্ট বুজিব বাকি আছে তাৰ পিছত আপোনালোকে ধুনিয়াকৈ সব কোৱেছন কৰিব পাৰিব নেক্সট হৈ গল নেক্সট কনসেপ্টটো হল ডেটটো ধৰক সেম ডেট হ'ব বাট ডিফাৰেন্ট ইয়াৰ এতিয়ালৈকে আমি কি চাই আছিলো ইয়াৰটো সেম হয় বাট ডেটটো ডিফাৰেন্ট এতিয়া আমি শিকিম সেম ডেট হয় বাট ডিফাৰেন্ট ইয়াৰ হয় তাৰ পিছত আমি মেইন খিনিত যাম যে ডিফাৰেন্ট ইয়াৰ ডিফাৰেন্ট ডেট তেতিয়া এটো এখিনি লাগে আপোনালোকে পাৰিলে বাকিখিনি সব পাৰিব টেনচন নাই এতিয়া ধৰক এনেকুৱাকে আছে 5 জানুৱাৰী 2013 এটো ধৰক টিউজডে হয় মই জাস্ট ইমাজিন কৰিছো আপোনালোকক কলে 5 জানুৱাৰী 2014 কিমান হয় কিমান হ'ব আপোনালোকে একবাৰ মনত ভাবক কেনেকৈ ভাবিব জাস্ট এটো চাওক ইয়াৰ পৰা ইয়ালৈকে কিমান 2013 পৰা 2014 আমি কি জানো এক বছৰত কিমান দিন থাকে 365 দিন ঠিক আছে 365 দিন এটো আমি যদি অড ডে উলিয়াও অড ডে উলিয়ালে কিমান হ'ব মই জাস্ট কনসেপ্টটো বুজাই আছো হা ডাইৰেক্ট শৰ্টকাটও আছে মানে এটা শৰ্টকাটটো কৈ দিম জাত শৰ্টকাটটো আহিছেনো কেনেকৈ হেতু বুজাই দিছো হাতেৰে কৰিলে 7 5 35 15 7 2 14 এদিন অড ডে হ'ব 1 গটিকে আমি কি হ'ব আমাক যদি কয় যে 5 জানুৱাৰী 2013 টো যদি টিউজডে হয় 14ত কিমান হ'ব সেম ডেট তেতিয়া জাস্ট +1 কৰি দিলে হ'ল টিউজডে আছে +1 ওয়েডনেসডে হৈ গল তেনেকৈ কৰে ঠিক তেনেকৈ 5 জানুৱাৰী যদি 2015 কয় তেতিয়া কি কৰিম আগৰটো যিমান আছে তাৰ লগত +1 কৰি দিম থাৰ্সডে হ'ল হৈ গল ঠিক তেনেকৈ যদি কলে 5 জানুৱাৰী 2016 হেতু কিমান হ'ব আপোনালোকে কওকচোন হেতু কিমান হ'ব হেতু কিন্তু +1 নহব হেতু কিয় +1 নহয় কাৰণ কিয় 2016 আছে ঠিক আছে 2016 টো কি হয় লিপ ইয়াৰ আৰু আমি কি জানো লিপ ইয়াৰত কিমান দিন থাকে লিপ ইয়াৰত ফেব্ৰুৱাৰী মাহত 29 ডেজ থাকে না সো লিপ ইয়াৰত 366 ডেজ থাকে লিপ ইয়াৰত থাকে আপোনাৰ 366 ডেজ গতিকে 366 ৰ কাৰণে আমি অড ডে উলিয়ালে কিমান হ'ব 366 ৰ কাৰণে অড ডে উলিয়ালে 7 এ কৰিলে 7 5 35 16 7 2 14 বাকি থাকিল 2 আছে অড ডে গতিকে আমি 2 যোগ কৰিব লাগিব ইয়াতে বুজি পালে হেনেকে কৰিব লাগে সো 2 যোগ কৰিলে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে হ'ব হেতু কনসেপ্ট হেতু কাৰণে মই এখিনি কৈ লৈছো সো আই হোপ বস্তুটো বুজি পাইছে এতিয়া নরমাল থাকিলে +1 কৰিলে হ'ল বাট তাৰ ভিতৰত যদি লিপ ইয়াৰ আহি যায় লিপ ইয়াৰ কৰিলে +2 আহি যায় ঠিক আছে এটা কেনেকৈ কৰিব চাব এটা কোৱেশ্চন আছে ধৰক 5 মাৰ্চ 2011 মানডে হয় আমাক খুদিলে 5 মাৰ্চ 2015 কিমান হয় এটা আমি কি চাম আমি জাস্ট চাম ইয়াতে 2011 আছে আৰু 2015 আছে সো 2015 - 2011 কিমান বছৰ বা মানে ডিফাৰেন্স উলিয়ালে 4 বছৰ সো 4 বছৰৰ কাৰণে আমি +4 হ'ব ঠিক আছে 4 বছৰৰ কাৰণে +4 হ'ল আমি জানিকে 1 বছৰৰ কাৰণে +1 অলপ আগত যোনটো দেখাই আছিল 1 বছৰৰ কাৰণে +1 হৈ যায় তাৰপিছত নেক্সট ইয়াৰ খুদিলে মানে 2012 ত যদি খুদে কি হ'ব +1 হৈ যায় 2013 ত খুদিলে প্লাস আকৌ 1 হৈ যায় ঠিক তেনেকৈ 4 বছৰৰ কাৰণে +1 হৈ +4 হ'ব তাৰ পিছত আপোনালোকে চাব মোস্ট ইম্পৰ্টেন্ট 2011 ৰ পৰা 2015 লৈকে লিপ ইয়াৰ আছে নেকি লিপ ইয়াৰ মাজত লিপ ইয়াৰ আছে নেকি আমি যদি চাও 2011 2012
2013 2014 ঠিক আছে তাৰ মাজত কিন্তু 2012 টো লিপ ইয়াৰ আছে কোনবাই যদি লিপ ইয়াৰ মানে কি নাজানে মই কৈ দিছো নাজানাটো একো ডাঙৰ কথা নহয় লিপ ইয়াৰ মানে হল যোনটো হেতু ইয়াৰ which is divisible by 4 যোনটো আপোনালোকে বছৰ divisible by 4 হয় মানে এটা যদি মই 2012 চনটো চাও হেতুক আমি 4 ৰে হৰণ কৰি দিব পাৰো 4 5 20 4 3 গুণ 503 হ'ব মানে 4 ৰে আমি হৰণ কৰি দিব পাৰো সো লিপ ইয়াৰ মানে হল হেনেকুৱা এটা ইয়াৰ যোনটো 4 ৰে হৰণ যায় গতিকে আমি কি পালো 2011 পৰা 2015 ভিতৰত এটা লিপ ইয়াৰও আছে লিপ ইয়াৰ কেটা আছে এটা গতিকে লিপ ইয়াৰ কাৰণে আৰু এটা +1 কৰি দিব টোটাল +5 হ'ব সো এখিনি পৰা এখিনি লাগে +5 কৰিলে হল মানডে পৰা 5 দিন আগত কৰি দিলে হল মানে কিমান হ'ব টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে স্যাটাৰডে সো 5 নম্বৰ দিনটো কি হ'ব স্যাটাৰডে তেনেকে ঠিক তেনেকে আগত খুদিলে মাইনাস কৰিলে হল আগত খুদিলে জাস্ট মাইনাস কৰিলে হল হেনেকে আৰু এটা एग्जांपल দি দিছো মই আগত খুদা এটা প্লাস আৰু এটা কনসেপ্ট সোমাই থাকিব তাতে এনেকুৱাকৈ খুদিছে ধৰক 5 মাৰ্চ 2012 যদি সানডে হয় তেনে হলে 5 মাৰ্চ 2008 কি ডে হ'ব হেতু খুদিছে মানে 5 মাৰ্চ 2012 টো যদি সানডে হয় 5 মাৰ্চ 2008 টো কি ডে হ'ব গতিকে এটো কোৱেশ্চন কেনেকৈ কৰিব এতিয়া ভিডিওটো পজ কৰি এবাৰ ভাবক এটো কোৱেশ্চন কেনেকৈ কৰিব লাগে ঠিক আছে কিমান হ'ব आंसर কিমান -5 কৰিব লাগে নে 6 কৰিব লাগে নে 4 কৰিব লাগে নে ঠিক আছে ভিডিওটো পজ কৰি এবাৰ ভাবক তাইছত মোৰ ভিডিওটো চাব মানে পজটো ৰিজিউম কৰি খদাই ফাৰ্স্ট কোৱেশ্চনটো আহিলে খদাই লিখি লব ইয়াতে আমি কি পালো ইয়াতে যোনটো বিগিনিং ইয়াৰ হয় মানে 2008 ৰ হেতু আমাৰ লিপ ইয়াৰ আৰু শেষৰটো লিপ ইয়াৰ গতিকে আমি কোনটো ধৰিম কোনটো এৰিম যদি এনেকুৱা কনফিউজন লাগি যায় আপোনালোকে জাস্ট এটা কাম কৰিব আমি লিখি লও 5 মাৰ্চ 2008 আৰু কিমানৰ লাগে 5 মাৰ্চ 2012 হৈ গল এটো পাই এখিনি লাগে এখিনি ডে লাগে মানে এখিনি এই মাজৰ খিনি বিচাৰিছে আমাক আপোনালোকে এটা কথা সদায় মন কৰিব leap year is counted only when 28 February is included ঠিক আছে leap year টো তেতিয়াহে কাউন্ট কৰিব যেতিয়া 28 February পৰা ইনক্লুড আছে মানে 28 February টো ইনক্লুড হৈ আছে হে বছৰটোত এটা সক আমাক কোৰ পৰা কোলৈকে খুদিছে 5 মাৰ্চ 2008 অলৰেডি 28 February টো আগবাঢ়ি গুছি গল হেতু কাম নাই গতিকে ইয়াতে আমি লিপ ইয়াৰটো নধৰো এটো কাৰণে আৰু এফালে 5 মাৰ্চ 2012 আছে ইয়াতে 28 February টো সোমাই আছে মানে কিয় আমি 5 মাৰ্চলৈকে গৈছোগে গতিকে ফেব্ৰুৱাৰী টো অলৰেডি পাৰ হৈ আহিছে গতিকে ইয়াতে আমি এটো কাৰণে লিপ ইয়াৰ ধৰিম এটো কাৰণে নধৰো হৈ গল এতিয়া চাও এতিয়া জাস্ট অথন নিচিনা কৰিলে হল 2012 আছে এফালে 2008 আছে কিমান বছৰ ডিফাৰেন্স 4 বছৰ ডিফাৰেন্স আৰু এটা লিপ ইয়াৰ আছে +1 মানে 5 হল আৰু ইয়াত কি খুদিছে 2012 চনত সানডে হয় 2008 ত কি মানে আমি আগলৈ গৈছো আৰু আগলৈ গলে কি হয় মাইনাস হয় সো সানডে পৰা 5 দিন মাইনাস কৰি দিও কিমান হ'ব সানডে পৰা যদি 5 দিন মাইনাস আগলৈ গুছি যাও স্যাটাৰডে ফ্ৰাইডে থাৰ্সডে ওয়েডনেসডে টিউজডে হ'ব ফেন্সাৰটো হ'ব টিউজডে ঠিক আছে হেনেকে এইখিনি লৈকে আপোনালোকে যদি বুজি পাই গল নেক্সট কোৱেশ্চনটো আৰামত কৰিব পাৰিব নেক্সট এতিয়া আৰম্ভ হ'ব আপোনালোকৰ এপিএসসি বা যেনেকুৱা ধৰণৰ এক্সামতে কেনেকুৱা প্ৰশ্ন আহে এনেকুৱা প্ৰশ্নও আহিব পাৰে এতিয়ালৈকে যি পঢ়ালো হেয়াও আহিব পাৰে বাট আৰু হেনেকুৱা ইয়াৰ বাহিৰেও আৰু এটা কনসেপ্টত আহিব ডিফাৰেন্ট এয়াৰ ডিফাৰেন্ট ডেট যোৱাবাৰো আহিছে এপিএসসি সি সেটত প্ৰত্যেক বছৰে আহিব সো কেনেকৈ কৰে হেতু এতিয়া চাব এতিয়া আমি সাম কেনেকৈ কৰে ধৰক এনেকুৱা আছে 17 জানুৱাৰী 2018 সানডে হয় তেনে হলে 16 যিকোনো এটা ডেট ধৰিছে ধৰক 16 জুলাই 2021 কি ডে হ'ব হেতু খুদিছে সো
এনেকুৱা প্ৰশ্ন আহিলে সদায় আপোনালোকে ফাৰ্ষ্ট কামটো কৰিব 17 জানুৱাৰী 2018 সানডে হয় আমাক কৈছে 16 জুলাই 2021 ফাৰ্ষ্ট স্টেপটো হ'ব আপোনালোকৰ কি জানেনে এই সেম ডেটত আমাৰ যোনটো কোৱেশ্যনত এয়াৰ উলিয়াব দিছে 2021 চনত উলিয়াব দিছে সো এই সেম ডেটটো 2021 চনত মানে 17 জানুৱাৰীটো 2021 চনত কি ডেট হ'ব ন হেতু ফাৰ্ষ্ট উলিয়াই লব ফাৰ্ষ্ট স্টেপত ঠিক আছে কেনেকৈ উলিয়াব ইয়াত 2018 আছে ইয়াত 2021 আছে একদম পুৰা স্পিডত মুখত কৰিব পাৰিব এতিয়া ফাৰ্ষ্ট কোৱেশ্যনটোত মই নিজে ভালকে লাহে লাহে কৰি দেখাই দিম পিছৰটো স্পিডত কৰি দেখাই দিম কেনেকৈ কৰে 2018 আছে ইয়াত 2021 ডেট সেম আছে অথনি যেনেকৈ শিকাই আহিছিলো কেনেকৈ কৰিব লাগে 2018 পৰা 2021 কিমান বছৰ গ্যাপ আছে 3 বছৰ সো +3 হ'ব ঠিক আছে তাৰ পিছত আমি নেক্সট কি চাম ডাইৰেক্ট +3 নহয় নেক্সট আমি কি চাম লিপ ইয়াৰ আছে নেকি ইয়াৰ মাজত আমি কি পালো 2018 2019 2020 2020 টো এটা লিপ ইয়াৰ হয় সো লিপ ইয়াৰ থাকিলে আৰু এটা এড কৰি দিম এটা লিপ ইয়াৰ আছে সো আৰু এটা যোগ কৰি দিলো সো হ'ব +4 গতিকে 17 জানুৱাৰী 2021 টো কি হ'ব সানডে +4 মানে কিমান হ'ব সানডে লগত যদি +4 কৰো মানডে টিউজডে ওয়েডনেসডে থাৰ্সডে হ'ব সো 17 জানুৱাৰী 2021 টো থাৰ্সডে পালো কি পালো 17 জানুৱাৰী 2021 থাৰ্সডে হয় আমি উলিয়াব কি লাগে 16 জুলাই 2021 16 জুলাই 2021 ই ডে হয় এতিয়া আমি ফাৰ্ষ্ট কোৱেশ্যন যেনেকৈ কৈছিলো ফাৰ্ষ্ট স্টেপটোত মানে ফাৰ্ষ্ট কনসেপ্টটো যোনটো আপোনালোকক শিকাইছিলো ইয়াৰ সেম থাকে বাট মাহ বেলেগ থাকে সো কেনেকৈ কৰিব লাগে আকৌ এবাৰ উলিয়াই দিছো কেনেকৈ কৰিব লাগে সেম ইয়াৰ বাট মান ডিফাৰেন্ট কি কৰিব লাগে ফাৰ্ষ্ট আপোনালোকে মাহ কেটা লিখি লব ইয়াৰ কেটা সেম হয় ন মাহ কেটা লিখি লব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই ঠিক আছে এতিয়া কি কৰিব নেক্সট স্টেপটো কি আছিল সবে মনত পেলাওক নেক্সট স্টেপটো হল আমি ফাৰ্ষ্ট মাহটোত কিমান দিন আছে হেতু চাম 17 আৰু বাকি কিমান দিন থাকিল 31 ৰ পৰা 17 বিয়োগ কৰিম কাৰণ জানুৱাৰীটো 31 ডেজ হয় 17 ডেজ দিয়া আছে আৰু বাকি কিমান দিন আছে 14 দিন আৰু লাষ্টৰ মাহটো আছে জুলাই জুলাইত কিমান দিন আছে 16 জুলাই 16 দি দিয়ক জাস্ট হৈ গল নেক্সট আপোনালোকে জাস্ট এতিয়া কি কৰিব ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন এতিয়া ফেব্ৰুৱাৰীটো 28 ডেজ 2021 ৰ হয় না নেক্সট টু মাৰ্চ টু হল 31 ডেজ এপ্ৰিল টু 30 ডেজ মে টু 31 জুন টু 30 ডেজ আৰু এতিয়া গুটে কেটাৰ কাৰণে আপোনালোকে কি কৰিব লাগে অড ডেজ লিখিব লাগে অড ডেজ 0 31 ৰ কাৰণে অড ডেজ কিমান হয় 3 30 কাৰণে 2 3 2 তাৰ পিছত গুটে কেটা যোগ কৰক 14 3 17 17 দে 19 19 3 22 22 দে 24 24 16 40 সো 40 আমি যদি অড ডেজ উলিয়াও কিমান হ'ব 5 কৰিলে 35 মানে 5 অড ডেজ হ'ব 5 এটা আমি থাৰ্সডে আছে 17 জানুৱাৰীটো থাৰ্সডে সো 16 জুলাইটো কিমান হ'ব +5 কৰি দিয়ক থাৰ্সডে লগত কিমান হ'ব ফ্ৰাইডে স্যাটাৰডে সানডে মানডে টিউজডে হ'ব হৈ গল হেনেকে উলিয়াই একদম সহজ হয় ইমান একো টান নহয় আৰু দুটা এক্সাম্পল কৰাই দিম তাৰ পিছত চাব আপোনালোকে সব কোৱেশ্চন কৰিব পাৰিব এনেকুৱা আহিলে এটা একদম পুৰা স্পিডত কেনেকৈ কৰে দেখাই দিম আমাক ধৰক দিয়া আছে 2012 ৰ 10 মাৰ্চ যদি মানডে হয় তেনেহলে 17 জুলাই 2017 কি ডে হয় একদম স্পিডত ফাৰ্ষ্ট স্টেপ কি কৰিম আমি ফাৰ্ষ্ট স্টেপটো কি কৰিম আপোনালোকে ভিডিওটো পজ কৰি নিজে কৰক অথনি নিচিনা ফাৰ্ষ্ট স্টেপটো কি কৰিম এই সেম ডেটত 2017 ত কি হয় উলিয়াই লম মানে 10 মাৰ্চ 2017 টো কি হয় হেতু উলিয়াই লম তো কেনেকৈ উলিয়াম 10 মাৰ্চ 2012 আছে 2017 ত উলিয়াব লাগে সো 2012 ৰ পৰা 17 লৈকে কিমান বছৰ গল 5 বছৰ সো +5 আৰু লিপ ইয়াৰ আছে নেকি চাম 2012 টো লিপ ইয়াৰ হয় কিন্তু এটো কাউন্ট হ'ব জানো অথনি মই কি কনসেপ্টটো শিকাইছিলো ইয়াত 10 মাৰ্চৰ পৰা আৰম্ভ হৈছে 28 ফেব্ৰুৱাৰীটো অলৰেডি আমি 8 হৈ আহিলো 10 মাৰ্চৰ পৰা আৰম্ভ হৈছে গতিকে এটো কাউন্ট নহয়
এইটো লিপ ইয়াৰ কাউণ্ট নহয় আৰু মাজত কিমান আছে 2013 2014 2015 2016 2016 টো লিপ ইয়াৰ সো এটা লিপ ইয়াৰ আছে +1 মানে +6 সো আমি কি পাম +6 কৰিব লাগিব সো মানডে লগত +6 যদি কৰি দিও আমি তেতিয়া আমি পাম সানডে ঠিক আছে 10 মাৰ্চ 2017 টো হ'ব সানডে আমি উলিয়াব লাগে 17 জুলাই 2017 টো কি হয় সো কি কম সেম ইয়াৰ হৈ গল সো অথনি নিচিনাকৈ লিখিলো মাৰ্চ এপ্ৰিল মে জুন জুলাই সো প্ৰথম মাহটোত কিমান মাৰ্চ মাহটো 31 দিনীয়া 10 মাৰ্চলৈকে আছে সো কিমান দিন বাকি থাকিল 21 দিন বাকি জুলাইত কিমান আছে 17 লাষ্টটো এজ ইট ইজ বাকি এপ্ৰিল টো হল 30 দিনীয়া মে টো হল 31 দিনীয়া জুন টো হল 30 দিনীয়া এপ্ৰিলত 30 সো অড ডেজ কিমান হ'ব 2 ইয়াৰ কাৰণে 3 ইয়াৰ কাৰণে 2 গুটেই কেইটা যোগ কৰি দিও কিমান হ'ব 21 2 23 23 এ 3 এ 26 26 এ 2 এ 28 28 17 28 plus 17 কৰিলে 5 1 45 হল সো 45 ৰ কাৰণে অড ডেজ উলিয়ালে 7 এ কৰিলে 6 42 বাকি থাকিব 3 সো অড ডেজ হ'ব 3 সো আমি সানডে লগত +3 যোগ কৰি দিলে হল এনসাৰ আহি যাব তেনেকৈ কৰিব লাগে আৰু এক্সাম্পল কৰাই নিদো আপোনালোকে আই হোপ কনসেপ্ট বিলাক বুজি পাইছে কেনেকৈ কৰিব লাগে আৰু আগলৈ গলেও একে আগলৈ গলে জাস্ট মাইনাস কৰিলে হল আগলৈ গলেও সেম থাকিব জাস্ট মাইনাস কৰিলে হল বস্তুখিনি সো এনেকুৱা প্ৰশ্ন আহিব আই হোপ কনসেপ্টটো বুজি পালে প্লিজ শেয়াৰ কৰি দিব